গণৰাজ্য দিৱসৰ দিনাই মহানগৰীৰ হাটগাঁৱত হাহাকাৰ ৰাইজৰ ভিৰ এটা গাঁত চাবলৈ কাৰণ এটা গাঁতৰ পৰা অহৰহে ওলাইছে ধোঁৱা আৰু নিৰ্গত হৈছে গেছৰ গোন্ধ গাঁতৰ পৰা ধোঁৱা ওলোৱা কেন্দ্ৰ কৰি কৌতূহলৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত অৱশেষত স্থানীয় ৰাইজে খবৰ দিলে হাটগাঁও আৰক্ষী থানা আৰু বিদ্যুৎ বিভাগক ঘটনাস্থলীত উপস্থিত হল আৰক্ষীৰ লগতে বিদ্যুৎ বিভাগৰ লোক আৰক্ষী আৰু বিদ্যুৎ বিভাগৰ লোকে তন্নতন্নকৈ সকলো পৰীক্ষা কৰে যদিও উলিয়াব নোৱাৰিলে গাঁতৰ পৰা ধোঁৱা আৰু গেছ নিৰ্গত হোৱাৰ কাৰণ উল্লেখ্য যে অঞ্চলটোত বিদ্যুৎ বিভাগৰ খুঁটা পোতাৰ বাবে ৰাতিপুৱাই খান্দিছিল গাঁতটো তাৰ পাছতেই গাঁতৰ পৰা অহৰহে ধোঁৱা আৰু গোন্ধ ওলোৱা কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে কৌতূহল ইপিনে গাঁতৰ পৰা অহৰহ ধোঁৱা আৰু গেছ নিৰ্গত হোৱা কেন্দ্ৰ কৰি সম্প্ৰতি ভয় আৰু শংকাত ভুগিছে স্থানীয় ৰাইজ সম্প্ৰতি স্থানীয় ৰাইজে গাঁতৰ পৰা ধোঁৱা আৰু গেছৰ গোন্ধ ওলোৱা কেন্দ্ৰ কৰি উচিত সমাধান বিচাৰি ভূতত্ত্ব বিভাগক যোগাযোগ কৰিছে ভূতত্ত্ব বিভাগৰ পৰীক্ষাৰ অন্তত পৰৱৰ্তী সময়তহে ওলাই পৰিব সকলো ৰহস্য নাছিল কিন্তু ইয়াৰ পৰা মোটামুটি 10 মিটাৰ দূৰত পানী থাকিলেও তাৰমানে কেতিয়াবা এনেকুৱা কৰি মানে সাউণ্ড এটা আহে আহি মাত্ৰ ওপৰক লগি মানে এইটো ফকাস কৰি উঠি যায় তাৰমানে ওপৰত এইখিনিতে সূৰ্যনগৰ মানুহ আহিছিলে কিন্তু তেখেতে চেক কৰিলে কৰাৰ পিছত একো পোৱা নাই আৰু তেখেতে ভাবিছিলে কিবা লাইনৰ ফল্ট হৈছে নেকি সেইটো চাইলে কিন্তু চোৱাৰ পিছত বিদ্যুতৰ কোনো ইয়াতে ফল্ট নাই মানে এটা এই ধোঁৱাৰ নিচিনা ওলাইছে আৰু এই ধোঁৱাটো আমি গেছ বুলি ভাবিছোঁ কিন্তু হয়নে নহয় পৰীক্ষা কৰিলেহে গম পোৱা যাব বুজিছে মানে আজি আমি খান্দি চোৱাৰ পিছতহে আমি গম পাইছোঁ কিন্তু ইয়াৰ আগতেও নেক্সট যিটো বিল্ডিং বনাইছে তাত কিন্তু অনৰহে গেছ ওলাই আছিল অনৰহে নহয় গেছ ওলাই আছিল আৰু কেতিয়াবা তাৰমানে বন্ধ হৈ যায় কিন্তু আজি যেতিয়া খান্দি চালে এই গেছটো ওলাই আছে এতিয়ালৈকে কোনো অহা নাই পুলিচ প্ৰশাসন আহিছে বিদ্যুৎ তেওঁলোকে চাইছে চোৱাৰ পিছত ব্যুৰো ৰিপৰ্ট মাইনাছ এনি